ব্যস্ত হ'ব আমাৰ মহাৰাজ। গতিকে সভা বন্ধ কৰি নিজ নিজ স্থানলৈ গমন কৰক। ল'ৰা দুয়োটা কাষলৈ যাওক। নিজৰ যদি কাষলৈ হৈ যাব দেই। জয় মহাৰাজৰ জয়। কিন্তু মইতো আপোনাক চিনি পোৱা নাই। হে মুনিবৰ কন্যা, সি অভিশাপ দিব বুলি ভয় খায়। আপুনি যে আশ্ৰমৰ পৰা পলাই আহিছিল। মই পলাই আহিছোঁ। এইবোৰ তুমি কি বলকি আছা বাৰু? আপোনাক জনাবলৈ পাই মই অতিকে আহ্লাদিত। মোৰ দুহিতাৰ গৰ্ভত লালিত পালিত হৈছে হস্তিনাপুৰৰ ৰাজ উত্তৰাধি। এইবোৰ কি বচন মাতিছে আপুনি? আপোনাৰ দুহিতাৰ গৰ্ভত মোৰ সন্তান, কিন্তু মইতো আপোনাৰ দুহিতাক চিনিকে নাপাওঁ। কোন হয়? কিবা চাইছে মহাৰাজ, আপুনি এক চিনি পোৱা নাই? এৱেজি সেইগৰাকী নাৰী যাৰ পৰা আপুনি 10 দিন আশ্ৰমত কটাবলগীয়া হৈছিল, যাৰ সৈতে বিবাহ বান্ধোনত বান্ধ খাইছে, আৰু মই এক প্ৰকাৰ নিৰ্বস্ত্ৰ হৈ আপোনালোকৰ মিলন সাক্ষী হ'বলগীয়া হৈছিল। অৰ্গত পাগল হৈছা নেকি তুমি? যাক মই চিনিকে নাপাওঁ তেওঁৰ লগত বিবাহ পাকত আবদ্ধ হ'ম মই কেনেকৈ? তাৰমানে আপুনি ক'ব খুজিছে শকুন্তলা আপোনাৰ স্ত্ৰী নহয়? যাক মই চিনিয়ে নাপাওঁ তেওঁ মোৰ স্ত্ৰী কেনেকৈ হ'ব পাৰে? নাই 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 নাই, এওঁক মই ক'তো দেখা নাই। দেখা হ'লে মই ঠিক মনত পৰিলেহেঁতেন। ভুল ঠিকনাত আহিছে আপুনি মনিব। আৰু যদি মই কওঁ আপুনি উপহাৰ দিয়া আঙুঠিটো এতিয়াও পুৰা বুলি শোভাবৰ্ধন কৰি আছে। মিছা কথা, মই কাকো একো উপহাৰ দিয়া নাই। মিছা যদি এইটো কি? ক'ত আছে মই দিয়া উপহাৰ? ক'ত পেলালে সেই আঙুঠিটো? যাৰ বিষয়ে এইটো কেতিয়াও চিনিকে নাপাব। মই নাজানো বিদায়, বিশ্বাস কৰক। এইবোৰ অভিনয় কৰি মোৰ আৱেগ উতলাবলৈ চেষ্টা নকৰিবাহে চলনাময় নাৰী। মহাৰাজ, ঈশ্বৰে তোমাক ৰূপ লাৱণ্যৰে উপচাই পেলাইছে, আৰু এইবোৰকে সাৰথি কৰি তুমি এগৰাকী সাধাৰণ ঋষি কন্যা হৈ এই হস্তিনাপুৰৰ ৰাণী হোৱাৰ সপোন দেখিছা। আনৰ ঔৰসত ঘূৰি অহা বীজটোক তুমি চাপি দিব খুজিছা এই হস্তিনাপুৰত। অতি শীঘ্ৰে আপোনাৰ এই বহুকামিনী কন্যাক মোৰ চকুৰ সন্মুখৰ পৰা আঁতৰ কৰক, অন্যথা ৰজাক প্ৰবঞ্চনা কৰা অপৰাধত এক মই পোতাশালত থবলৈ বাধ্য হ'ম। চন্দনে কাকো মাতিবৰ প্ৰয়োজন নাই মহাৰাজ। নিজ স্বামীৰ প্ৰত্যেকখন পোৱাৰ পিছত কোনো নাৰী আৰু জীয়াই থকাৰ সাহস নকৰে। মই কিন্তু জীয়াই থাকিম ইয়াকে প্ৰমাণ কৰিবলৈ যে মোৰ গৰ্ভস্থ সন্তানটিৰ কাৰণে এই হস্তিনাপুৰৰ অন্তহীনৰ আসনখন এতিয়াও সংৰক্ষিত হৈ আছে। এইদিনা আপুনি নিজে আহিব লাগিব তাক বিচাৰি। নিজে আহিব। সিহঁতিৰ ওচৰত এনেকৈ নপলাবি শকুন্তলা। আপুনি মোৰ দুহিতাক চিনি নাপালে, তাই দুৰ্ভাগ্য বুলি মানি লৈছে। কিন্তু ৰাজ আসনত বহি এগৰাকী নাৰীক আপুনি যিদৰে অপমান কৰিলে, সেয়া দেখি মই স্তম্ভিত লজ্জিত। কিয়নো ৰাজ মৰ্যাদাৰে বিভূষিত আপুনি, দেৱ দেৱীৰ আশীৰ্বাদেৰে পুষ্ট আপুনি, কিন্তু আপোনাৰ আচৰণ দেখি মোৰ ক'বলৈ মন গৈছে আপুনি অন্ধ, যে আপোনজনক চিনি নাপায়। আপুনি ক'লা যে আপোনজনৰ মূল বুজি নাপায়। আপুনি পংগু, যে নিজ পুত্ৰক আঁকোৱালি ল'বলৈ অক্ষম। তুমি একো কলৈ যোৱা? এওঁলোকৰ লগত যাওঁ। ইমান দিনে ৰজাৰ ভৃত্য হৈ চলিছিলোঁ, এতিয়া সত্য আৰু সততাৰ ভৃত্য হৈ চলিছোঁ। শকুন্তলা, তই ৰৈ গ'লি যে আশ্ৰমলৈ আৰু বহু দূৰ বাট আছে। আল হয়তো বলি বিঘাতে মনি বল গলবাত লটবা গলা পানী বিতা ল'ব। তাৰ কোনো প্ৰয়োজন নাই বিদায়। মই আৰু আশ্ৰমলৈ উভতি নাযাওঁ। উভতি নাযাওঁ মানে ক'ত থাকিবি তই? থাকিম ইয়াতে কৰবাত পৰি, তথাপি মই আশ্ৰমলৈ উভতি নাযাওঁ বিদায়। কোনোবাই মানক বা নামানক, তই হস্তিনাপুৰৰ মহাৰাণী,
আৰু মহাৰাণী বিনা দোষত এনেকৈ বনবাস কিয় পাতিব? নাই নাই, তই যাবই লাগিব। বিবাহৰ পিছত পিতৃগৃহ ত্যাগ কৰা নাৰী পুনৰ পিতৃগৃহলৈ উভতিলে বদনাম হয়। বহু বদনাম হৈছিল আৰু বদনাম কৰিব পৰা ক্ষমতা মোৰ নাইও পিতাই। তোৰ কাৰণে নালাগে বাৰু, কিন্তু তোৰ গৰ্ভত থকা সন্তানটিৰ কথাটো ভাব। তাক এনেকৈ কষ্ট দিব খুজিছ কিয়? মোৰ দৰে অভাগিনীৰ গৰ্ভত থিতাপি লৈয়ে কি মহাভুল কৰিলে, তাৰ শাস্তিটো সি ভুগিবই লাগিব পিতাই। শকুন্তলা! আপুনি নিশ্চিন্ত থাকক মুনিব। শকুন্তলা নিৰাপদে থাকিব তাইৰ মাকৰ আশ্ৰয়। কোন তুমি? মই স্বৰ্গৰ অপ্সৰা মেনকা আৰু তোমাৰ অসহায় নিৰূপায় জননী। জননী মই এই তোৰ জন্মদাত্ৰী মাতৃ। দেৱৰাজ ইন্দ্ৰৰ কঠোৰ নিৰ্দেশৰ বাবে তোৰ আগত নিজকে প্ৰকাশ কৰিব পৰা নাছিল। কিন্তু নিজ সন্তানৰ কষ্ট দেখি কোনো মাতৃয়ে ধীৰেৰে থাকিব নোৱাৰে। সেইকাৰণে গুচি আহিলোঁ মৰমৰ আচলেৰে তোমাক সকলো বিপদৰ পৰা ঢাকি ৰাখিবলৈ। দেৱকুলত বাচি বাগি আনন্দ বিলাই ফুৰাই দুখনি অপ্সৰাই আজি তোমাৰ পৰা এটা উপহাৰ বিচাৰিছে শকুন্তলা। পৃথিৱীৰ শ্ৰেষ্ঠ উপহাৰটোকে বিচাৰিছে তোমাৰ পৰা। উপহাৰ দিবলৈ যে মোৰ হাতত একোৱেই নাই। কিন্তু মাত এষাৰটো আছে, মা। ইয়াতকৈ শ্ৰেষ্ঠতম উপহাৰ এই পৃথিৱীত কিবা আছে জানো? সেই উপহাৰটোকে বিচাৰিছো শকুন্তলা। কোৱা, দিবানে শকুন্তলা?